অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যি অসন্মানিত কৰিছে তাৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ, ক্ষমা বিচাৰিছোঁ তেওঁৰ পৰা। তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত যিমান চাকৰি মহিলাই লৈছিলে অসৎ চৰিত্ৰৰ লৈছিলে, আৰু আজি যোৰহাটৰ পৰা মই প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছোঁ যে কেৱল কংগ্ৰেছৰ মহিলাইহে চাকৰি লৈছিলে নেকি? আজি কোনোবাই বিভিন্ন সংগঠন কৰি আছে, তেওঁলোকৰ মাতৃয়ে চাকৰি লোৱা নাছিলে নেকি? আজি মই সেইকাৰণে কৈছোঁ, সততে আমি জয় অসম কৈ থাকোঁ। মই কৈছোঁ যে অসমৰ মহিলাক চৰিত্ৰ হনন কৰি তেওঁলোকে যিটো অসৎ পথৰে চাকৰি লোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে অসন্মান কৰিছে, সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি হয় ক্ষমা খোজক, আৰু নহ'লে অসমৰ মহিলাই আপোনাক গোটেই অসমতে আপুনি যে মহিলাক সন্মান নকৰে, মাতৃ সমাজক যে সন্মান নকৰে, তাৰ কাৰণে আমি মহিলাক জাগ্ৰত কৰিম। অৰুণোদয় আঁচনি দিলে নহ'ব, আঁচনি আপোনাৰ পইচাৰে দিয়া নাই। আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ যে আপুনি ক্ষমা খুজিব লাগিব। যোৰহাটত আহি বাহৰ পাতিছে, পাতক, আমাৰ আপত্তি নাই, কিন্তু যোৰহাটতো যিসকলে চাকৰি লৈছিলে সকলোকে মই আহ্বান জনাইছোঁ যে মাতৃ সমাজক তেওঁ চৰিত্ৰহীনা সজাইছে। আজি গোটেই পৃথিৱীতে বিশ্বত অসমৰ মহিলাই চৰিত্ৰ ভাৰ্জিনিটি ভাৰ্চেছ জব ক'বলৈ লাজ লাগে, তেনেকৈ চাকৰি লয় বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যি নিকৃষ্ট পন্থা হাতত লৈছিলে তাক তীব্ৰ ভাৱেৰে গৰিহণা দিয়াই নহয়, আমি ইতিমধ্যে ওমেন কমিশ্যনত আমি গোচৰ ৰুজু কৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে উজনিত আহি তালিভালি কথা বহুত কৈছে, তালিভালি কথা কোৱাৰ সময়তেই এই সতী জয়মতীৰ এই স্থলত উজনিৰ পৰা উজনিত আহি আজি ক্ষমা খুজিব লাগিব। যি পৰ্যন্ত সমাজ নোখোজে, আমি আপোনাৰ এই স্বৰূপ, আপুনি যে বিকৃত মানসিকতাৰে অসমৰ মহিলাৰ স্বাভিমান লুণ্ঠন কৰিছে, ভূলুণ্ঠিত কৰিছে, তাক আমি আজি জাগ্ৰত কৰিবৰ কাৰণে আজি যোৰহাট জিলাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যি অসন্মানিত কৰিছে তাৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ, ক্ষমা বিচাৰিছোঁ তেওঁৰ পৰা। তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত যিমান চাকৰি মহিলাই লৈছিলে অসৎ চৰিত্ৰৰ লৈছিলে, আৰু আজি যোৰহাটৰ পৰা মই প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছোঁ যে কেৱল কংগ্ৰেছৰ মহিলাইহে চাকৰি লৈছিলে নেকি? আজি কোনোবাই বিভিন্ন সংগঠন কৰি আছে, তেওঁলোকৰ মাতৃয়ে চাকৰি লোৱা নাছিলে নেকি? আজি মই সেইকাৰণে কৈছোঁ, সততে আমি জয় অসম কৈ থাকোঁ। মই কৈছোঁ যে অসমৰ মহিলাক চৰিত্ৰ হনন কৰি তেওঁলোকে যিটো অসৎ পথৰে চাকৰি লোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে অসন্মান কৰিছে, সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি হয় ক্ষমা খোজক, আৰু নহ'লে অসমৰ মহিলাই আপোনাক গোটেই অসমতে আপুনি যে মহিলাক সন্মান নকৰে, মাতৃ সমাজক যে সন্মান নকৰে, তাৰ কাৰণে আমি মহিলাক জাগ্ৰত কৰিম। অৰুণোদয় আঁচনি দিলে নহ'ব, আঁচনি আপোনাৰ পইচাৰে দিয়া নাই। আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ যে আপুনি ক্ষমা খুজিব লাগিব। যোৰহাটত আহি বাহৰ পাতিছে, পাতক, আমাৰ আপত্তি নাই, কিন্তু যোৰহাটতো যিসকলে চাকৰি লৈছিলে সকলোকে মই আহ্বান জনাইছোঁ যে মাতৃ সমাজক তেওঁ চৰিত্ৰহীনা সজাইছে। আজি গোটেই পৃথিৱীতে বিশ্বত অসমৰ মহিলাই চৰিত্ৰ ভাৰ্জিনিটি ভাৰ্চেছ জব ক'বলৈ লাজ লাগে, তেনেকৈ চাকৰি লয় বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যি নিকৃষ্ট পন্থা হাতত লৈছিলে তাক তীব্ৰ ভাৱেৰে গৰিহণা দিয়াই নহয়, আমি ইতিমধ্যে ওমেন কমিশ্যনত আমি গোচৰ ৰুজু কৰিছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে উজনিত আহি তালিভালি কথা বহুত কৈছে, তালিভালি কথা কোৱাৰ সময়তেই এই সতী জয়মতীৰ এই স্থলত উজনিৰ পৰা উজনিত আহি আজি ক্ষমা খুজিব লাগিব। যি পৰ্যন্ত সমাজ নোখোজে, আমি আপোনাৰ এই স্বৰূপ, আপুনি যে বিকৃত মানসিকতাৰে অসমৰ মহিলাৰ স্বাভিমান লুণ্ঠন কৰিছে, ভূলুণ্ঠিত কৰিছে, তাক আমি আজি জাগ্ৰত কৰিবৰ কাৰণে আজি যোৰহাট জিলাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।